টিউশনলৈ আহোতে কি পিন্ধি আহিবা অংকছাৰ উজবেক ৰিজৱানৰ অখালীন মেছেজ ছাত্ৰীলৈ ছাত্ৰীক অকলখৰীয়াকৈ ক্লাছলৈ মাতি ধৰা পৰিল অংকছাৰ ৰঙাঘৰৰ আলহী হ'ল এতিয়া গণিত ছাৰ উজবেক ৰিজৱান লতিফ ছাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ টিউশনলৈ অহা ছাত্ৰীক অখালীন প্ৰস্তাৱ দিয়াৰ লগতে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত এজাহাৰ দাখিল হৈছিল আজি দেখা গৈছে সমগ্ৰ অসম প্ৰদেশৰ লগতে দৰং জিলাতো নতুনকৈ এক ধৰণৰ জেহাদৰ সৃষ্টি হৈছে যি জেহাদক আমি শিক্ষাৰ নামত কৰা জেহাদ অৰ্থাৎ টিচিং জেহাদ নামেৰে আমি নামাঙ্কিত কৰিব লাগিব যি জেহাদৰ জৰিয়তে কিছুমান জেহাদিয়া ইয়াত আমি নাম উল্লেখ কৰিব লাগিব এগৰাকী ভণ্ড শিক্ষকৰ যিগৰাকী ভণ্ড শিক্ষকে টিউশনৰ চলেৰে আমাৰ ছাত্ৰ ছাত্ৰীসমূহক অৰ্থাৎ ছাত্ৰীসমূহক বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে তেওঁলোকক বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ফেচবুকত মেছেজ পঠিয়াই আহিছে এইগৰাকী শিক্ষকৰ নামটো আমি ইতিমধ্যে ৰাজহুৱা কৰিবলৈ বিচাৰিছোঁ উজবেক ৰিজৱান লতিফ নামৰ শিক্ষকগৰাকীৰ নেতৃত্বত আৰু এই শিক্ষকগৰাকীৰ দ্বাৰা এই ধৰণৰ এটা ভণ্ড মানসিকতাৰে এইগৰাকী শিক্ষকে গোটেই দৰং জিলাতে আগতো আমাৰ মাজত বিভিন্ন ধৰণৰ কমপ্লেইন আহি আছিলে কিন্তু বিভিন্ন ছাত্ৰীয়ে বিভিন্ন সময়ত হয়তো ভয় কৰে বা তেনেকুৱা ঘৰুৱা বিভিন্ন ক্ষেত্ৰত ছাপোৰ্ট নাপায় বাবে এই ধৰণৰ বিষয়সমূহত আগবাঢ়ি আহিবলৈ ভয় কৰে কিন্তু এই ক্ষেত্ৰত এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে মঙলদৈ সদৰ থানাত উজবেক ৰিজৱান লতিফৰ বিপক্ষে কমপ্লেইন ৰুজু কৰিছে টিউশনলৈ আহোতে কি পিন্ধি আহিবা কেনেকৈ পিন্ধি আহিব লাগিব মেছেজ কৰে ছাৰে ছাত্ৰীগৰাকী শিক্ষকৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈ অৱশেষত পিতৃ মাতৃক অৱগত কৰে লগে লগে পৰিয়ালৰ লোকে শিক্ষকগৰাকীৰ বিৰুদ্ধে মংগলদৈ থানাত এজাহাৰ দাখিল কৰে অৱশেষত কাৰাগাৰৰ আলহী হ'ল মংগলদৈৰ টিউশন ছাৰ এইটোতো বেয়া কামে কৰিছে ছাত্ৰীক বেয়া ইংগিত দিয়াটো ভাল কাম হ'ব নোৱাৰে মই কথাটো গম পালোঁ আজি ৰাতিপুৱা এটা পাইছোঁ বাতৰি যুগেও মই পাইছোঁ বাতৰি কাৰ্ড এটা পাইছোঁ পাই মই তাক ফোন কৰিছিলোঁ কিন্তু তাৰ ফোনটো ছুইচ অফ হৈ আছে একো গম পোৱা নাই তাৰপিছত আৰু আপোনালোকৰ পৰা এনেকৈ গম পাইছোঁ যে এনেকুৱা তেওঁ গ্ৰেপ্তাৰ হৈছে বুলি এইটো সম্পূৰ্ণ বেয়া কাম কৰিছে এইটো কোনো কাৰণতে ভাল কাম বুলি ক'ব নোৱাৰি কাৰণ তেওঁ যিহেতু এখন স্কুলত কাম কৰে যদিও তেওঁ টিচাৰ নহয় তেওঁ এজন আমাৰ LDA হ'লেও তেওঁ স্কুলত কাম কৰে তো এনে ক্ষেত্ৰত ছোৱালীক বেয়া ব্যৱহাৰ কৰাটো সম্পূৰ্ণ বেয়া কাম কৰিছে তেওঁ যোৱা ডিচেম্বৰ মাহত চিৰাজুলিৰ পৰা আহিছিলে ইয়াতে ট্ৰেন্সফাৰ হৈ আহিছিলে আৰু এই ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে তেওঁ আমাৰ তাতে কাম কৰিছিলে মই আজি জনাম বুলি ভাবিছোঁ কাৰণ মই ইতিমধ্যে এইখিনি কথা গম পোৱাই নাছিলোঁ কাৰণ যিহেতু তেওঁ ছুইচ অফ হৈ আছে কথাখিনি জানিব পৰা নাই এতিয়া মই গম পালোঁ মই আজি ছাৰক জনাম আমাৰ আজি IS ছাৰক জনাম কথাখিনি এই ক্ষেত্ৰত মই কি ক'ম উচ্চতম মহলক মই জনাম এতিয়া আৰু যিহেতু তেওঁ এটা বেয়া কাম কৰিছে তেওঁ যি শাস্তি পাব লাগে তেওঁ সেই শাস্তিটো পাব লাগে মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট টাইম 8